The day I departed from her, it was a sunny summer day when I departed from her. স্বাধীনতার আগত এজন মানুহে মানুহৰ আক্ৰমণত দৰাঙৰ পৰা আহিব লগা হৈছিল, পলাই আহিব লগা হৈছিল। তেওঁৰ নমস্কাৰ প্ৰিয় দৰ্শক, HTC হাব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। মই মাহমুদুল হাছানে। আজি মই মোৰ চেনেলটিত প্ৰথমটি সাক্ষাৎকাৰৰ ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি আৰু আজিৰ অনুষ্ঠানটিত মই উপস্থিত আছোঁ উত্তৰ খণ্ডিগড়ৰ নিবাসী তথা ৰঙিয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত আৰবী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক মহম্মদ উছমান গনি ছাৰৰ বাসগৃহত। সেই সময়ৰ এটা পিছপৰা অঞ্চলৰ পৰা গৈ কিদৰে অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়ত মুৰব্বী অধ্যাপকৰ পদ অলংকৃত কৰিছিল, কিদৰে এই এসময়ৰ পিছপৰা আজিও বিভিন্ন ক্ষেত্ৰত পিছপৰা এই উত্তৰ খণ্ডিগড় গাঁৱৰ পৰা তেতিয়াৰ সময়ত যদি আমি যদি বিবেচনা কৰোঁ তেনেহ'লে তেতিয়াৰ সময়ত ইয়াৰ পৰা ৰঙিয়ালৈ যি দূৰত্ব সেয়া যথেষ্ট আছিল, কাৰণ মানুহে খোজকাঢ়ি যাব লাগিছিল। গতিকে তেনে এটা সময়তো এই অঞ্চলৰ পৰা গৈ কটন মহাবিদ্যালয়ত অধ্যয়ন কৰা, ৰঙিয়া মহাবিদ্যালয়ত মুৰব্বী অধ্যাপকৰ দায়িত্ব পদবী অলংকৃত কৰা সেই বিশেষ ব্যক্তিগৰাকীৰ ঘৰত মই উপস্থিত আছোঁ আৰু তেখেতৰ বিষয়ে লগতে এই খণ্ডিগড় গাঁৱৰ ঐতিহ্য সম্পৰ্কে কিছু জানিবলৈ আমি যত্ন কৰিম। পোনপ্ৰথমে ছাৰক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। মোৰ জন্ম হৈছে 1951 চনৰ মাৰ্চ মাহত। শৈশৱকালটো মই বৰ কষ্টত কটাইছোঁ। তেতিয়া আমাৰ বিদ্যালয়বোৰত তেনেধৰণৰ সা সুবিধা নাছিল আজিৰ দৰে। শিক্ষককে নাপাওঁ আমি। এজন মোৰ ছাৰ আছিল, পিছত 2জন হ'ল, পিছত 3জন হ'ল। ঠিক তেনেকৈ মই কষ্ট কৰি পঢ়িব লগা হ'ল। তদুপৰি তেতিয়াৰ দিনত আমাৰ যাতায়াতৰ অসুবিধাৰ কাৰণে মই লোকেল অনুষ্ঠান কাৰুবাহা এম ই মাদ্ৰাছাত 3 বছৰ পঢ়িছিলোঁ। তাৰপৰা মই বৃত্তি দিছিলোঁ। বৃত্তি পৰীক্ষাত মই বৃত্তি পালোঁ, উপভোগ কৰিলোঁ 4 বছৰ। তাৰপিছত মই ৰঙিয়া হামেৰচাত পঢ়িলোঁ। ৰঙিয়া হামেৰচাৰ পৰা মই ডিভিজন লৈ পাছ কৰিলোঁ। তাৰপিছত মই PU পৰীক্ষা ৰঙিয়া কলেজৰ পৰা দিওঁ, তাত পঢ়িছিলোঁ। মোৰ শ্ৰদ্ধাৰ ছাৰসকলক মই খুব ভাল পাইছিলোঁ। তেওঁলোকে মোক খুব মৰম কৰিছিল। বিশেষকৈ ৰঙিয়া মহাবিদ্যালয় ইংৰাজীৰ হেড মাননীয় গোস্বামী ছাৰে মোক খুব মৰম কৰিছিল। গোলক চন্দ্ৰ ভূঞা ছাৰে মোক খুব মৰম কৰিছিল। এওঁলোকৰ মৰমত মই উৎফুল্লিত হৈছিলোঁ আৰু মই ক্লাছ ক্ষতি কৰা নাছিলোঁ। এই 5 মাইল ঘৰৰ পৰাই কলেজলৈ 5 মাইল হয়, মই 5 মাইলে খোজকাঢ়িছিলোঁ। আহি ঘৰ পাওঁতে গধূলি হয়। ইমান কষ্ট হৈছিল আমাৰ তেতিয়াৰ দিনত। কলেজে নাই ওচৰত, তাতে পঢ়িছিলোঁ। আমি গম পালোঁ যে আপুনি এই পিছপৰা অঞ্চলটিৰ পৰা সেই সময়ত ৰঙিয়া মহাবিদ্যালয় খোজকাঢ়ি গৈছিল, সন্ধিয়া আহি পাইছিল। এনেকুৱা আপোনাৰ শৈশৱ পাৰ হৈছিল বুলি আমি গম পালোঁ। কিন্তু তাৰপিছত আপোনাৰ কৰ্মজীৱনৰ কিদৰে আৰম্ভণি হ'ল সেই বিষয়ে আমি জানিব বিচাৰিম। মই কটন কলেজত 3 বছৰ পঢ়িছিলোঁ আৰবিত অনাৰ্ছ লৈ, আৰু 1973 চনত মই মহাবিদ্যালয়ৰ পৰা ওলাই আহোঁ। মই ছেকেণ্ড হৈ পাছ কৰিছিলোঁ। ঠিক তেনেকৈ মই পাছ কৰাৰ পিছতে ৰঙিয়া গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলত এটা পোষ্ট খালী হ'ল। খালী হোৱাত মই তাতে গ্ৰেজুৱেট লেভেলত কাম কৰিলোঁ। কাম কৰি মই 9 বছৰ কটালোঁ।
মোৰ ভাগ্যখন খুব ভাল আছিল। আমাৰ দিনত কলেজ বিচাৰিয়েই নাপাওঁ, আৰাবিক থকা কলেজ। ৰঙিয়া কলেজত পোষ্ট এটা ওলাইছিল। মই ইতিমধ্যে তাত কাম কৰি থাকোঁতেই মই MA পাছ কৰিছিলোঁ। MAত মই ছেকেণ্ড ক্লাছ ছেকেণ্ড হৈছিলোঁ, পাছ কৰিলোঁ। তেনেকৈ পোষ্টটো মই পালোঁ। সেই পোষ্টতে মই জীৱনটো কটালোঁ। আৰু চাকৰি কৰা সময়তে মই বহুকেইখন কিতাপ লিখিছিলোঁ। আৰবীতো লিখিছিলোঁ, ইংৰাজীতো লিখিছিলোঁ, অসমীয়াতো লিখিছিলোঁ কবিতা পুথি, আৰু আৰবীতো এখন কবিতা পুথি লিখিছিলোঁ। মই খুব অধ্যয়ন ব্যস্ত হৈ আছিলোঁ চিৰদিন, এতিয়ালৈকে, আজিলৈকে। আমি ইতিমধ্যে গম পালোঁ যে আপুনি কিদৰে কৰ্মজীৱনৰ আৰম্ভণি কৰিলে। প্ৰথমতেই ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে আৰু তাৰপিছত ৰঙিয়া মহাবিদ্যালয়ত অধ্যাপক হিচাপে। এই আপোনাৰ যি শিক্ষকতাৰ জীৱন, আমি যদি সোধোঁ যে আপোনাৰ শিক্ষকতাৰ জীৱনত এই শিক্ষকতাৰ মধুৰতা আৰু তিক্ততাখিনি যদিহে আছে, শিক্ষকতাৰ জীৱনত আপোনাৰ মধুৰতাখিনি কি পাইছিল আপুনি, আৰু কিবা তিক্ততা পাইছিল নেকি, সেই বিষয়ে আমি জানিব বিচাৰিছোঁ। ৰঙিয়া গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলত মই যেতিয়া কাম কৰোঁ, তেতিয়া সেইখন হায়াৰ ছেকেণ্ডেৰী হোৱা নাছিল। মই কাম কৰা কালত পিছত হ'ল। মই তাত যিখিনি ছোৱালী পাইছিলোঁ, মই বেছিভাগকে খুব মৰম কৰিছিলোঁ, ভালকৈ কষ্ট কৰি পঢ়াইছিলোঁ। আৰু মই আৰবীৰ উপৰিও ইংৰাজী পঢ়াইছিলোঁ। 9-10ত মোক ইংৰাজী পঢ়াবলৈ দিছিল তেতিয়াৰ হেডমাষ্টাৰ ছাৰে। ময়ো লৈছিলোঁ, ক্লাছ কৰিছিলোঁ, আৰু ৰিজাল্ট পাতি খুব ভাল হৈছিল। তেওঁলোকে কষ্ট কৰি পঢ়িছিল ছাত্ৰীসকলে। তাৰ ফল আমি দেখা পাইছিলোঁ। ৰঙিয়া ৰাইজে উপভোগ কৰিছিল। সুন্দৰ ৰিজাল্ট হয় বছৰে বছৰে। তাৰপিছত মই কলেজলৈ গ'লোঁ। কলেজত মই আমাৰ দিনত মাধ্যমটো ইংৰাজীয়ে আছিল। ইংৰাজীতে বুজাই দিছিলোঁ। ছাত্ৰ ছাত্ৰীক সুধিছিলোঁ বুজি পায়নে নাপায়। দেখিলোঁ তেওঁলোকে ধুনীয়াকৈ বুজি পায় আৰু ক্লাছত এবচেণ্ট নাথাকে। তেওঁলোকক সদায় প্ৰেজেণ্ট পাইছিলোঁ আৰু ৰিজাল্ট পাতি ভাল হৈছিল। মোৰ দিনতে এজন ছাত্ৰই বেষ্ট গ্ৰেজুৱেট হৈছিল। তাৰপিছত আৰু এজন ছাত্ৰই মই ঠিক এৰা বছৰটোতে তেওঁ বেষ্ট গ্ৰেজুৱেট হৈছিল। দুজন ছাত্ৰই বেষ্ট গ্ৰেজুৱেট হৈ আমাৰ কলেজলৈ গৌৰৱ কঢ়িয়াই আনিছিল। শ্ৰদ্ধাৰ ছাৰ, ইতিমধ্যে ময়ো যিহেতু এইখন গাঁৱৰে নিবাসী, গতিকে মই জানো আপুনি আপোনাৰ কৰ্মজীৱন শেষ হোৱাৰ পিছত বিভিন্ন সামাজিক কামত অংশগ্ৰহণ কৰা আমি দেখিছোঁ। লগতে আপুনি অৱসৰ গ্ৰহণ কৰাৰ আগতেও জানিব পৰা মতে দুখনকৈ বিদ্যালয় স্থাপন কৰাত আপোনাৰ অৰিহণা আছিল। সেই বিষয়ে আমি অলপ জানিব বিচাৰিছোঁ। মই বহি থকা নাছিলোঁ। কলেজত ক্লাছ কৰাৰ উপৰিও আমাৰ পিছপৰা ঠাই, গাঁওখন পিছপৰা আছিল। তাত হাইস্কুল এখন পাতিছিলোঁ, সন্দিকৰ হাইস্কুল, চৰকাৰে লৈছে। তাৰপিছত ওচৰতে এখন গাঁও আছে, কিন্তু তেওঁলোকে আহিব নোৱাৰে। মাজতে আমাৰ নৈ এখন আছে। নৈখন তেতিয়াৰ দিনত নৈখন পাৰ হোৱাটো বৰ মুস্কিল আছিল। তাতো এখন হাইস্কুল পাতিব লগা হ'ল। সেই হাইস্কুলখন প্ৰথম শ্বহীদ বৰ্গেশ্বৰ তালুকদাৰৰ নামত মই পাতিছিলোঁ।
সেইখনো চৰকাৰে লৈছে। এতিয়া ৰিজাল্ট পাতি ভাল, তেওঁলোকৰো ভাল, আমাৰো ভাল। খুব কষ্ট কৰিছিল গাঁৱৰ ল'ৰা, দূৰলৈ যাব নোৱাৰে, ৰঙিয়ালৈ 5 মাইল হয়, এই 5 মাইল খোজকাঢ়ি যাব নোৱাৰে বা চাইকেল, ছোৱালীবিলাকে অসুবিধা হয় চাইকেল লৈ যোৱা। বৰ্তমান ভালেই দেখিছোঁ, মোৰ অনুষ্ঠান দুখনে বহুত আগবঢ়াই দিছে ছাত্ৰ ছাত্ৰীক। আশা ৰাখিছোঁ কেতিয়াবা হায়াৰ ছেকেণ্ডেৰী কৰা হ'ব। আপোনাক আমি সন্দিকৰবাসী ৰাইজৰ হৈ আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ গাঁৱৰ যি একমাত্ৰ, আমাৰ এই চুবাটোৰ একমাত্ৰ যিখন হাইস্কুল, সেইখনৰ স্থাপনত আপোনাৰ যথেষ্ট অৰিহণা আছিল বুলি আমি গম পালোঁ। এইখিনিতে আমি আপোনাৰ পৰিয়াল সম্পৰ্কে, আপোনাৰ পৰিয়ালত কোন কোন আছে বা আপুনি আপোনাৰ সাংসাৰিক জীৱনটোৰ বিষয়ে আমি অলপ জানিব বিচাৰিছোঁ। ধন্যবাদ। মোৰ সাংসাৰিক জীৱন বৰ জটিল, কষ্টকৰ। তথাপিতো মই কৈছোঁ, মই ৰিটায়াৰ কৰাৰ পিছতহে মোৰ ল'ৰা দুজনে পঢ়িবলৈ গৈছে, তেওঁলোকে ইউনিভাৰ্চিটিত পঢ়ে। ডাঙৰ ল'ৰাজনে MA পাছ কৰিলে যোৱা বছৰ, সৰু ল'ৰাজনে এইবাৰ ফাইনেল দিলে আৰু তেওঁলোকে BEd কৰিব। এজনে BEdত এডমিশ্যন লৈছে, ক্লাছ কৰি আছে। বাকী ধৰক মোৰ পৰিবাৰেও ঘৰুৱা কাম কৰে, কাপোৰ বব জানে, শালখন আছে, মোৰ গৰু ছাগলী অলপ আছে, সেইবিলাকো চাই। কঠোৰ পৰিশ্ৰমেই কৰে, তেওঁ মোতকৈও বেছি কৰে পৰিশ্ৰম। বাকী গাঁওখনৰ আঞ্চলিক ভিত্তিত গাঁওখন কিছু আগবাঢ়িছে। হাইস্কুল হ'ল, ঈদগাহখন কৰিলোঁ, মছজিদৰ কাম চলি আছে। ঠিক তেনেকেই আমাৰ হিন্দু ভাইসকলৰো অনুষ্ঠানত যোগেদি বহুত উন্নত হৈছে। তেওঁলোকৰো নামঘৰ ধুনীয়া হৈছে এতিয়া, আৰু এইবিলাকত আমি দান বৰঙণি আগবঢ়াওঁ। ইয়াত হিন্দু মুছলমানৰ কোনো নাই। ঈদ হ'লে আমি যেনেকৈ কোৰবানী কৰোঁ, কোৰবানীৰ যোগেদি আমি চব মিলন বিচাৰোঁ। আমাৰ কাষতে হিন্দু ভাইসকল আছে, বড়ো ভাইসকল আছে। আমি বছৰে বছৰে এটাকে ছাগলী দিওঁ তেওঁলোকক খাবলৈ। গতিকে এনেকৈ মিলা মিচিকৈ চলি আছোঁ, কোনো হাই উৰুমি নাই। মানে সামাজিকভাৱে আমি চবেই এক হৈ আছোঁ। ধন্যবাদ। এইখিনিতে মনলৈ আহিল, আপুনি যেতিয়া ক'লে যে আপোনাৰ পৰিবাৰে তাঁতশাল বব জানে, ঘৰত তাঁতশাল আছে, কিন্তু আমি বৰ্তমান সময়ত দেখা পাইছোঁ যে যি উঠি অহা প্ৰজন্ম, যিহেতু তাঁতশাল অতীজৰে পৰা আমাৰ অসমীয়া সমাজত নাৰীয়ে তাঁতশালত বিশেষভাৱে আগভাগ লয়। গতিকে বৰ্তমান সময়ত দেখিছোঁ যে শিক্ষাৰ ক্ষেত্ৰত যিদৰে আমাৰ ছোৱালীবিলাক আগবাঢ়ি গৈছে, হয়তো মেট্ৰিক পৰীক্ষাৰ পিছত তেওঁলোকে কম্পিউটাৰত এডমিশ্যন লয় বা এনেকুৱা কিছুমান কাৰিকৰী কামত এডমিশ্যন লয়, কিন্তু তাঁতশালখন শিকিবলৈ আহৰি নাপায়। আজৰি সময়খিনিত তেওঁলোকৰ টিউশ্যন থাকে, টিউশ্যন নথকা সময়খিনি আকৌ ঘৰত পঢ়িব লাগে, কিন্তু তাঁতশালখনত যে আগভাগ ল'ব লাগে সেই ক্ষেত্ৰত আমি কিন্তু বিশেষ আগ্ৰহ দেখা নাই। নতুন প্ৰজন্মৰ যিখিনি অসমীয়া নাৰী আছে, সেই ক্ষেত্ৰত আপুনি কিবা তেওঁলোকক আহ্বান জনাব বিচাৰে নেকি? ধন্যবাদ। এই বিষয়ত মই আমাৰ উঠি অহা প্ৰজন্মক এটা অধোন্নতিৰ গতি লোৱা যেন পাওঁ। কিয়নো শালখন আমাৰ বৰ ডাঙৰ সম্পত্তি, গৰু ছাগলী পোহাটো আমাৰ সম্পত্তি। ঠিক তেনেকৈ দেখা গ'ল নলবাৰীৰ ফালে কিন্তু ঘৰে ঘৰে শালেই দেখিছোঁ। নলবাৰীৰ ফালে আমাৰ ৰঙিয়াটো আগতে খুব আছিল, ঘৰে ঘৰে আছিল। বৰ্তমান কমি গৈছে, আমাৰ গাঁৱতে বহুত কমিছে। আমাৰ 3টাৰ ডাঙৰ চুবুৱা আছে, 2টা চুবুৱাত বেছ আছে, শাল আছে, শালগাড়ী আছে, কাপোৰ কানি বোৱাই বিক্ৰীও কৰে কিছুমানে।
আৰু পিন্ধা কাপোৰখিনিও বৈ দিয়ে আমাক বোৱনীয়ে, ঘৰৰ গৃহিণীয়ে। কিন্তু দেখা গ'ল ক্ৰমান্বয়ে শালখন এৰা দেখা গৈছে। আমি পিছ পৰি যাম যদি আমি আকৌ কামত নধৰোঁ। আমাৰ মহিলাসকল আগবাঢ়ি যাব, আমাৰ কথা শুনিছে, শুনিব, এইবিলাক আমি হেৰি কৰিছোঁ, চেষ্টা খুব কৰিছোঁ। স্কুলবিলাকতো শালৰ ব্যৱস্থা কৰাৰ দিহা কৰিছোঁ, স্কুলবিলাকতো কৰিছোঁ। এনেকৈ আগবাঢ়ি আছোঁ লাহে লাহে। এইখিনিতে আমি আপোনাৰ পৰা আপোনাৰ কবিতা তথা আপোনাৰ গ্ৰন্থসমূহৰ সম্পৰ্কে কিছু জানিব বিচাৰিম। কিন্তু আপুনি যিহেতু আমাক জনালে যে আপুনি মানে কৰ্মজীৱনৰ কালত আপুনি ভালেকেইখন কিতাপ লিখিছে, গতিকে আমি আপোনাৰ কিতাপকেইখন এবাৰ চাব বিচাৰিম, লগতে আপোনাৰ যিকোনো এটা কবিতা আপোনাৰ কণ্ঠত আমি শুনিব বিচাৰিম। মই ইংৰাজীত কবিতা লিখিছিলোঁ আৰু প্ৰকাশ কৰিছিলোঁ। মোৰ শ্ৰদ্ধাৰ ছাৰ গোস্বামী, উমেশ গোস্বামী ছাৰে চাই দিছিল আৰু মই প্ৰচাৰ কৰিছোঁ, প্ৰকাশ কৰিছোঁ। ঠিক তেনে দেখাই দিলে কিতাপ এখন ইংৰাজী কবিতা পুথি ৰিণিকী। এইখন মোৰ ডিপাৰ্টমেণ্টক লৈ লিখা, আৰবিক ডিপাৰ্টমেণ্ট। এইখন আৰবিক ইম্পৰ্টেঞ্চ অফ আৰবিক লেংগুৱেজ ইন দি প্ৰেজেণ্ট ডে কণ্টেক্সট, এইখন প্ৰকাশ কৰিলোঁ। তাৰপিছত আৰবীৰ টপিক এটাৰ ওপৰত মই সৰু ইংৰাজী কিতাপ এখন লিখিলোঁ, ট্ৰেডিশ্যনেল লিটাৰেচাৰ ইন ক্লাছিকেল আৰবিক। আৰু কবিতা এটা পাঠ কৰি দিলে ভাল পাম। The day I departed from her, it was a sunny summer day when I departed from her. I saw her passing for a moment and marked her sense of nature. A big bus rushed by us. It was whistling on its top. I could see her all at least, though I could not have a talk. Perhaps a farewell to our own world. We had the last meeting under a tree, the world which others can't see excepting Rani and me. Ah, she was found breathless, and her every nerve became weak, even to speak a single word. There prevailed a big death. Momentarily, I became rather paler and remained tongue-tied. My lady love saw my face and saw my thoughts were buried. After a while, normalcy came to us, and we had our self-identification that our earthly union was socially barred. So we prayed for a heavenly consolation. The air was blowing over us. The sheltering tree was jerking, and the day I departed from her was one heart-touching. Thanks. এটা অতি সুন্দৰ কবিতা, দ্য ডে আই ডিপাৰ্টেড ফ্ৰম হাৰ। ধন্যবাদ আপোনাক ইমানখিনি কথা জনোৱাৰ বাবে। এইখিনিতে আপুনি যিহেতু আমাৰ সন্দিকৰ গাঁৱৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি, লগতে অধ্যয়নপুষ্ট এগৰাকী ব্যক্তি, গতিকে সন্দিকৰ গাঁৱৰ ঐতিহ্য সম্পৰ্কে মই ভাবোঁ আপুনি ভালেখিনি কথা জানে।
কিয়নো আমি দেখিছোঁ যে বিভিন্ন সময়ত আমাৰ এই সন্দিকৰ গাঁৱৰ যিবিলাক অনুষ্ঠান আছে তাত এই অতীজৰ যিবিলাক চন বা কিবা যদি কেতিয়াবা দৰকাৰ হয় আপুনি সেইবিলাক বহুত শুদ্ধকৈ দাঙি ধৰিবলৈ সক্ষম হৈছে। গতিকে এতিয়া এই মুহূৰ্তত আমি সন্দিকৰ এই আমাৰ যিটো চুবা উত্তৰ সন্দিকৰ চুবা সেই চুবাটোৰ কিছু অতীত সম্পৰ্কে আপুনি আলোকপাত যাতে কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ মানুহখিনি কেতিয়াৰ পৰা ইয়াত থাকিল বা কেতিয়া আহিল এই উত্তৰ সন্দিকৰ গাঁৱলৈ, তেনেকুৱা কিছু ইতিহাস আপুনি যদি দৰ্শকসকলক জনাই উপকৃত হ'ব বুলি ভাবোঁ। ধন্যবাদ। সন্দিকৰ গাঁৱৰ জন্ম স্বাধীনতাৰ আগৰ পৰাই আছে। স্বাধীনতাৰ আগত এজন মানুহে মানুহৰ আক্ৰমণত দৰাঙৰ পৰা আহিব লগা হৈছিল, পলাই আহিব লগা হৈছিল। তেওঁক ব্ৰিটিছ চৰকাৰে গামৰা কৰি দিছিল। তেওঁ গামৰা হ'ল কিন্তু মানুহ জনসংখ্যা খুব কম আছিল। এটা বড়ো চুবা আছিল, এটা অসমীয়া হিন্দু চুবা আছিল আৰু এটা অসমীয়া মুছলিম চুবা আছিল। কিন্তু সংখ্যাত 30জন মানুহে আছিল, 30খনমান ঘৰ আছিল। ক্ৰমান্বয়ে তেওঁৰ মৃত্যুৰ পিছত, গামৰাৰ মৃত্যুৰ পিছত মোৰ নানাৰ নামটো এনেই আধামৰা শ্বেখ বুলি জনা গৈছে। নামটো এনেধৰণৰ আধামৰা শ্বেখ। তেখেত গামৰুৱা আছিল। গামৰুৱা হৈ তেখেতে কিছু বছৰ চলালে, ভালেই চলালে। তাৰপিছত তেওঁৰ মৃত্যুৰ পিছত মোৰ বৰ বাবা গামৰুৱা হ'ল। তেখেতে বহু বছৰ চলালে। তাৰপিছত তেখেতে কিবা কাৰণত ৰঙিয়ালৈ উঠি গ'ল। ৰঙিয়াৰ হিন্দী হাইস্কুলৰ কাষতে ঘৰ তেওঁৰ। তেওঁৰ পিছত এজন বড়ো মানুহ কালীচৰণ গাঁওবুঢ়া, তেওঁ গাঁওবুঢ়া হ'ল। তেওঁ চলালে কিছুদিন। তাৰপিছত তেওঁৰ মৃত্যুৰ পিছত হৰিচৰণ বড়ো বুলি তেওঁৰ ল'ৰাজনৰ নাম আছিল, তেওঁ গাঁওবুঢ়া হ'ল। তাৰপিছত তেওঁলোকৰ ভাগিৰ ভিতৰতে বীৰেন বড়ো নামৰ সেই ডেকা ল'ৰাজনে গাঁওবুঢ়া পদটো ল'ব লগা হ'ল। তেওঁ চলালে বহুদিন। আজি 2 বছৰ আগত তেওঁ ঢুকাল। তেওঁ ঢুকোৱাৰ পিছত আকৌ তেওঁৰে ল'ৰাজনক গামৰুৱা কৰি দিয়া হৈছে, চৰকাৰৰ ফালৰ পৰা দিছে। আগতে কিন্তু গামৰুৱাবিলাক দিলে ইলেকশ্যন পাতিছিল। ইলেকশ্যন পাতি বহুত হেৰি কৰি দিয়ে, নিয়ম নীতি মানি। যিয়ে নহওক, গাঁওখনৰ উন্নতি মই দেখিছোঁ ক্ৰমান্বয়ে ভালে আহিছে। ল'ৰাবিলাকে পঢ়া শুনা কৰে, হাই হাল্লা নাই, গোলমাল নাই। অনাবৰত কিতাপেই দেখোঁ, ৰাস্তাত ছাত্ৰই কিতাপ লৈ যায়, পঢ়া শুনা কৰে। ভৱিষ্যত খুব ৰঙীন যেন পাইছোঁ। আশা কৰোঁ এটা সময়ত থিয় হ'ব, ভালকৈ থিয় হ'ব, এই আশা আৰু। আমি ইমান সময়ে তেখেতৰ বহুমূলীয়া সময় ব্যৱহাৰ কৰি আমাৰ গাঁওখনৰ বিষয়ে লগতে তেখেতৰ কৰ্মজীৱন, শৈক্ষিক জীৱনৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ আৰু তেখেতৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে তেখেতক আকৌ এবাৰ অশেষ ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।